নমস্কাৰ সকলোলৈকে। তোমালোক ক্লাছ 9ৰ আজি মই অণু আৰু পৰমাণু চেপ্টাৰটো অকণমান বুজাব বিচাৰিছোঁ। তাৰ আগতে তোমালোকৰ এই বছৰ 2020ৰ বাবে সিলেবাছটো অকণমান কমাই দিছে, সকলোৱে গম পাইছা। আৰু যদি কিবা বুজি পোৱা নাই যে সিলেবাছটো কেনেকৈ তোমাৰ ক'ৰ পৰা ক'লৈকে হ'ব, সেই টপিকবিলাক হয়তো বুজি পোৱা নাই, মোক জনাই দিবা, মই তোমালোকক বুজাই দিম ভালদৰে। আজি অণু আৰু পৰমাণু। অণু কাক বোলে আৰু পৰমাণু কাক বোলে তোমালোকে সকলোৱে জানাই। অণু হৈছে পৰমাণুৰে গঠিত এটা ডাঙৰ একক বা ডাঙৰ কণিকা। এতিয়া পৰমাণু কি? পৰমাণু হৈছে তোমাৰ পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা। এই পৰমাণুবোৰ লগ লাগিহে আমাৰ অণু হয়। এই অণু আৰু পৰমাণু চেপ্টাৰটোত আমাৰ ৰাসায়নিক বিক্ৰিয়া, তাৰপিছত কিছুমান বিধি, আমাক এইবোৰ বস্তু লাগিব। তো অণু পৰমাণু ইয়াতে দুটা তোমাৰ এজন শুনা আগতে এন্টনি ভন লেভিচিয়াৰ নামৰ এজন বিজ্ঞানী আছিলে। তেওঁ উপস্থাপন কৰিছিল ৰাসায়নিক বিজ্ঞানৰ ভেটি। তোমালোকৰ প্ৰশ্ন আহিব পাৰে, কোনে ৰাসায়নিক বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল? এনসাৰ হ'ব তোমাৰ এন্টনি ভন লেভিচিয়াৰ। কিছুমান কিতাপত তোমাৰ দ্বিতীয় ছ আৰু ইয়ত আকাৰ আৰু ৰ আছে, কিছুমান প্ৰথম ছ থাকে। তো এও আৰম্ভণি কৰিছিল ৰাসায়নিক বিজ্ঞানৰ ভেটি। এতিয়া তোমাৰ এই ৰাসায়নিক বিজ্ঞান আমি অণু আৰু পৰমাণু চেপ্টাৰটো পঢ়িব যোৱাতে কিছুমান ৰাসায়নিক বিক্ৰিয়া পাওঁ। ফৰ এক্সাম্পল, ৰাসায়নিক বিক্ৰিয়া তোমাৰ ছডিয়াম প্লাছ ক্লৰিন। যেতিয়া ছডিয়ামে ক্লৰিনৰ লগত বিক্ৰিয়া কৰে, আমি সকলোৱে গম পাওঁ ছডিয়াম ক্লৰাইড মানে আমাৰ খোৱা নিমখ উৎপন্ন হয়। এতিয়া ইয়াতে দুটা বিধি আছিল। এটা হৈছে তোমাৰ ভৰৰ নিত্যতা বিধি। ভৰৰ নিত্যতা বিধি মানে তুমি যদি 2 গ্ৰাম ছডিয়াম দিছা আৰু 3 গ্ৰাম ক্লৰিন দিছা, তেনেহ'লে ইয়াত তুমি 2 + 3 গ্ৰাম = 5 গ্ৰাম ছডিয়াম ক্লৰাইড পাবা। এই 5 গ্ৰামতকৈ তুমি 0.1 গ্ৰামো কমকে নাপাবা বা 0.1 গ্ৰামো বেছিকে নোপোৱা। সেইটো হৈছে ভৰৰ নিত্যতা বিধি, যে এইপিনে অৰ্থাৎ বিক্ৰিয়কৰ পিনে যিমানখিনি দিবা বিক্ৰিয়াজাততো সিমানখিনিয়ে উৎপন্ন হ'ব। তাৰ আগতে আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত বস্তুটো কি গম পাব লাগিব। যিখিনিৰ মাজত তুমি বিক্ৰিয়া কৰিবা সেইখিনি হৈছে বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়া কৰাৰ ফলত যিখিনি পদাৰ্থ উৎপন্ন হ'ব তাক ক'ব বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া ভৰৰ নিত্যতা বিধি মতে কি আছিল? 2 গ্ৰাম যদি তুমি ছডিয়াম দিয়া, 3 গ্ৰাম যদি তুমি ক্লৰিন দিয়া, তেনেহ'লে ইয়াত তুমি 5 গ্ৰাম ছডিয়াম ক্লৰাইড পাবা। 1 গ্ৰামো বেছিকে বা 1 গ্ৰামো কমকে নহয়। তো যদি কাক বোলে লিখা আহে, তেনেহ'লে কি লিখিবা? বিক্ৰিয়ক পদাৰ্থ যিখিনি ভৰ থাকিব, বিক্ৰিয়াজাত পদাৰ্থটো সেইখিনিয়ে ভৰ আমি পাম। এইটো হৈছে তোমাৰ ভৰৰ নিত্যতা বিধি। কিতাপত আছে, তোমালোকে এইখিনি লিখি ল'ব পাৰিবা। 2 নম্বৰতে আহে স্থিৰানুপাতৰ বিধি। এতিয়া অনুপাতটো স্থিৰ থাকিব। কাৰ? ছডিয়াম তুমি যদি 2টা দিয়া বা 1টা দিয়া, ক্লৰিন তুমি 1টা দিছা, মানে পৰমাণু ইয়াত, তো ইয়াতে তোমাৰ অনুপাতটো 1:1 আহিব। ইয়াতে তোমাৰ 1 ধৰি লোৱা 2:2 দিলো, মানে ছডিয়াম আমি দিলো 2 গ্ৰাম, নহয় সৰি 2 গ্ৰাম আছে, তো তাক আমি দুগুণ কৰিলে কি হ'ব? আমি যদি দুগুণ কৰি দিওঁ 2:2, ইয়াকো আমি দুগুণ কৰিব লাগিব। কিমান হ'ল? 2 2 গুণ 4, 3 2 গুণ 6। এইটো বিক্ৰিয়াজাত পদাৰ্থ পিনে কিমান উৎপন্ন হ'ব? অনুপাতটো তোমাৰ সেম থাকিব, 5 পূৰণ ইয়াকো দুগুণ। এই অনুপাতটো তোমাৰ স্থিৰ থাকিব। ইয়াতো তোমাৰ 10 আহিব, 5 আৰু 6 4, ইয়াতো 10 হ'ব। এই দুটা হৈছে তোমাৰ ভৰৰ নিত্যতা বিধি আৰু স্থিৰানুপাতৰ বিধি।
নেক্সট আহিব তোমালোকৰ ডেল্টনৰ কথা কৈছে হা। ডেল্টনৰ এটা পৰমাণুবাদৰ তত্ত্ব উলিয়াইছিল। তো ডেল্টনৰ পৰমাণুবাদৰ তত্ত্ব মতে কি হ'ব? ডেল্টনৰ পৰমাণুবাদৰ তত্ত্বটো কি? তো ডেল্টনৰ পৰমাণুবাদৰ তত্ত্বটোত কি কৈছিল? সকলোবোৰ পদাৰ্থই ক্ষুদ্ৰতম কণিকা পৰমাণুৰে গঠিত হয়। তো তোমালোকে কি লিখিবা? মৌলই হোক বা যৌগই হোক বা মিশ্র পদাৰ্থই হোক সকলোবোৰ ক্ষুদ্ৰতম কণিকা এটম বা পৰমাণুৰে গঠিত হয়। পৰমাণুৰে গঠিত হয়। তেওঁ কেইটামান স্বীকাৰ্য দিছে। এই কেইটা স্বীকাৰ্য তোমালোকে NCERT বুকৰ 32 নং পেজত পাবা। স্বীকাৰ্যকেইটা। তো তোমালোকে স্বীকাৰ্যকেইটা মনত ৰাখিবা আৰু উলিয়াই ল'বা, তাতে আছে তোমালোকৰ। এইবাৰ আহিব তোমালোকৰ আৰু এটা বস্তু তোমালোকক শিকাবলগীয়া আছে ইয়াতে। ৰাসায়নিক বিক্ৰিয়াবিলাক যে হয় বা ৰাসায়নিক যৌগবিলাক যে আমি বনাওঁ কেনেকে হয়? ফৰ এক্সাম্পল তোমাৰ MgO হয়, MgCl2 হয়। এই 2 হ'ল, ইয়াতে একো নহ'ল। কিয় নহ'ল? এইবিলাক বস্তু আমি এইটো চেপ্টাৰতে পাম। কেনেকে উলিয়াই আমি এইবিলাক চাওঁ। তোমালোকৰ পেজ নাম্বাৰ 36ত আছে। পেজ নাম্বাৰ 36ত পাবা। ইয়াত দি দিছে হাইড্ৰক্লৰিক এচিড। মই এক্সাম্পল এটা দি দিওঁ। হাইড্ৰক্লৰিক এচিডটো হ'ব দিয়া। হাইড্ৰক্লৰিক এচিড এইটো দিছে। ফাৰ্ষ্ট আমি চাব লাগিব হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1। তো ইলেক্ট্ৰনীয় বিন্যাস তোমাৰ 1 হ'ব। ঠিক এইদৰে ক্লৰিনৰ পাৰমাণৱিক সংখ্যা তোমাৰ হৈছে 17। বেলেগ নহয়, তোমালোকে এইখনত পাবা। এইখনত চাব লাগিব, তাত চাব পাৰিবা। ইয়াতে তোমাৰ ক্লৰিন আছে, ইয়াতে এইটো ক্লৰিন আছে ইয়াতে। তো ক্লৰিন হৈছে তোমাৰ 17 নম্বৰ বৰ্গত 17 হয়। তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 287 এইটো হ'ল। সদায় মনত ৰাখিবা এইটো হৈছে ইয়াৰ বহিঃকক্ষ। ইয়াৰ বহিঃকক্ষত তোমাৰ এটাই আছে। তো এতিয়া ই কেনেদৰে হাইড্ৰক্লৰিক এচিড গঠন কৰিব? তো আমাৰ হাইড্ৰজেন আৰু এইখিনি বস্তু জনাৰ আগতে তোমালোকে যোজ্যতা জানিব লাগিব। ৰবা, এইখিনি মই ৰাখিছো, তোমালোকৰ আগতে মই যোজ্যতাটো বুজাই দিওঁ।
জৈত্যতা কি বস্তু? জৈত্যতা হৈছে মানে কি, মানে বহিৰ্তম কক্ষপথত তোমাৰ ইলেক্ট্ৰন আছে 1 2 3 4 5 6 7 বা 8টা। তো সেই কিমান যোজন ক্ষমতা কিমান তাৰ, সি কিমান যোগ কৰিব পাৰে বা ল'ব পাৰে, সেইটো তাৰ জৈত্যতা বুলি কয়। এতিয়া আৰু জৈত্যতা উলিয়াব, এতিয়া হাইড্ৰজেনৰ জৈত্যতা। হাইড্ৰজেনৰ জৈত্যতা আমি কি বুলি ক'ম, সেইটো আমি চাব লাগিব। হাইড্ৰজেনৰ জৈত্যতা তোমাৰ ইয়াতে বৈশিষ্ট্যত একো নাই, মানে ইয়াৰ 1। হিলিয়ামৰ জৈত্যতা আমাৰ 0। কেনেকে 0 হ'ল মোক সেইটো লাগিব। কেনেকে 0 হ'ল মানে হিলিয়াম এটা সম্ভ্ৰান্ত গেছ হয়। এই হিলিয়াম যদি সম্ভ্ৰান্ত গেছ হয় তেনেহ'লে ইয়াৰ কেই নম্বৰত আহে, হাইড্ৰজেন আহে ফাৰ্ষ্ট, তাৰপিছত আহে হিলিয়াম, তাৰপিছত আহে লিথিয়াম, বেৰিলিয়াম। ইয়াত দিয়া আছে হাইড্ৰজেন, তাৰপিছত ইপিনে আহে হিলিয়াম, তাৰপিছত লিথিয়াম, বেৰিলিয়াম, বৰন। একেবাৰে লাষ্টৰ এইকেইটা হৈছে তোমাৰ আৰ্গন, কীৰ্তন। এইকেইটা হৈছে তোমাৰ সম্ভ্ৰান্ত গেছ। ইহঁতৰ বহিকক্ষত তোমাৰ পূৰ্ণ ইলেক্ট্ৰন থাকিব, মানে সি কাৰো লগত নলয়, কাৰো পৰা নলয়ও, কাকো নিদিয়েও। পূৰ্ণ ইলেক্ট্ৰন মানে আমি কেনেদৰে গম পাম, সেইখিনি তোমালোকক মই অলপ পিছত বুজাই আছো। আগতে তোমালোকে এইখিনি কৰি ল'বা। হিলিয়ামৰ জৈত্যতা 0 কেনেকে হৈছে, হিলিয়ামৰ বহিকক্ষত 2টা, হাইড্ৰজেনৰ পিছতে হিলিয়াম আহে, ইয়াৰ পাৰমাণৱিক সংখ্যা 2। তেনেহ'লে যদি 2 হয়, আমাৰ এটা ইলেক্ট্ৰনৰ এটা নিলছ বৰ নামৰ এজন বিজ্ঞানীয়ে এটা আমাক কি দেখুৱাইছিল, এটা বৰ্ণনা দেখুৱাইছিল যে য'ত K L M N খোল মানে ৰাস্তা, যেতিয়া পৰমাণু এটা নিউক্লিয়াছৰ চাৰিওফালে এনেদৰে ঘূৰি থাকিব না, তেতিয়া ইয়াৰ কিছুমান কক্ষপথত ঘূৰি থাকিব। ফৰ এক্সাম্পল এইটো K নামৰ খোল ৰাখিছে বা কক্ষপথ ৰাখিছে, এই কক্ষপথত কিমানটা ইলেক্ট্ৰন থাকিব, নিলছ বৰ নামৰ বিজ্ঞানীজনে উলিয়াই দিছিল। K কক্ষপথত সদায় 2টা ইলেক্ট্ৰন থাকিব পাৰে, বেছি নোৱাৰে। L কক্ষপথত 8টা, L কক্ষপথত 8টা। ঠিক এইদৰে ইয়াতো 8টা, ইয়াতো 8টা, ভৱিষ্যতে 18টালৈকে থাকিব, কিন্তু আমাক এতিয়া 8টালৈকে লাগে। তো প্ৰথম কক্ষপথ কি আহে, K আহে। নেক্সট কক্ষপথ L আহে, তাৰপিছত M আহে, তাৰপিছত N আহে। প্ৰথম কক্ষপথত সদায় 2টা ইলেক্ট্ৰন থাকিব, তাৰ ওপৰত থাকিব নোৱাৰে। ইয়াতে 8টা, ইয়াতো 8টা, ইয়াতো 8টা, আমাৰ এনেদৰে যাব পাৰিব। এতিয়া প্ৰথম কক্ষপথত যদি 2টা ইলেক্ট্ৰন থাকে তেনেহ'লে সি সম্ভ্ৰান্ত, পিছত কিন্তু থাকিব নোৱাৰিব। এতিয়া L কক্ষপথত 8টা থাকিল, পিছত ধৰি লোৱা কোনো ধৰণৰ ইলেক্ট্ৰন নাই আৰু মৌলটোত, তেনেহ'লে ই সম্ভ্ৰান্ত হ'ব। এতিয়া চোৱা হিলিয়াম, ইয়াৰ অকল 2টা ইলেক্ট্ৰন আছে। কেনেকৈ 2টা, ইয়াৰ পাৰমাণৱিক সংখ্যা হৈছে 2, সেইবাবে। এতিয়া নিয়নৰ হৈছে পাৰমাণৱিক সংখ্যা হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন 10 নম্বৰ। 10 নম্বৰ হ'লে 2টা আহিল, বাকী কিমানটা থাকিল, 10 হ'বৰ কাৰণে 8 থাকিল। এয়া 8টা ইলেক্ট্ৰন আহি গ'ল, ইয়াৰ পিছত নাই আৰু, তেনেহ'লে ই এটা সম্ভ্ৰান্ত। তো ইয়াৰ জৈত্যতা 0 হ'ব। মুঠতে 8 পোৱালৈকে ইয়াৰ কিমান দূৰ, এইটো মই চাব লাগিব ইয়াৰ জৈত্যতাৰ কাৰণে। আৰ্গন 288 এনেকৈ, ইয়াৰ বৈকক্ষত নাই, গতিকে ই এটা সম্ভ্ৰান্ত গেছ। কিন্তু হিলিয়াম হ'ল, এইবাৰ লিথিয়ামৰ জৈত্যতাৰ কাৰণে মোক লাগিব কি, এয়া লিথিয়ামৰ জৈত্যতাৰ কাৰণে ইয়াৰ প্ৰথম কক্ষপথত থাকিব 2টা, 3টা আছে টোটেল, চাবা হাইড্ৰজেন, হিলিয়াম, তাৰপিছতে লিথিয়াম আহে, মানে 3, 2টা গ'ল, এটা থাকিল এটা, সেই এটাটো তোমাৰ L নম্বৰ কক্ষপথত যাব। এই L নম্বৰ কক্ষপথত যে কেইটা গ'ল, এটা গ'ল, তো সেই এটাটো হৈছে তোমাৰ ইয়াৰ জৈত্যতা 1। লিথিয়াম, বেৰিলিয়ামৰ জৈত্যতা, বেৰিলিয়াম আহে লিথিয়ামৰ পিছত, মানে 4 নম্বৰ, 2 আৰু 2, 4টা, তো ইয়াৰ জৈত্যতা 2। তো ইয়াৰ বাবে এটা নিয়ম উলিয়াই লৈছো
যোজ্যতাবিলাক উলিয়াব লাগিলে বহিঃকক্ষ আমি চাব লাগিব। বহিঃকক্ষ মানে বাহিৰৰ কক্ষ। তো বাহিৰৰ কক্ষবিলাক চাব লাগিলে আমি কি কৰিব লাগিব? ফাৰ্ষ্ট যোজ্যতা উলিয়াব লাগিলে জীৱৰ মৌলৰ বহিঃকক্ষত 1, 2, 3টা ইলেক্ট্ৰন থাকে, সেইবোৰৰ যোজ্যতা 1, 2 বা 3 হ'ব। মানে সিহঁত ইলেক্ট্ৰন এৰি দিব পাৰিব 1, 2 বা 3টা ইলেক্ট্ৰন। আৰু জীৱৰ মৌলৰ বহিঃকক্ষত 4, 5, 6, 7, 8টা ইলেক্ট্ৰন থাকিব, সিহঁতৰ সেইবোৰৰ যোজ্যতা 8ৰ পৰা বিয়োগ কৰিবা। 4 থাকিলে 4 হ'ব, 5 থাকিলে 3 হ'ব, 6 থাকিলে 2 হ'ব, 7 থাকিলে 1 হ'ব আৰু 8 থাকিলে 0। তো এইখিনি বস্তু মনত ৰাখিব লাগিব। এতিয়া আমি যদি যোজ্যতাটো আমি বুজি পাইছো, তেনেহ'লে আমি এইবাৰ এইটো অংক কৰিব পাৰিম। হাইড্ৰক্লৰিক এচিড কিয় হৈছে? H1Cl1, একো নাই মানে ইয়াত 1 হয়। তো হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 হয়, ই 1 নম্বৰতে থাকে। ইয়াতে চোৱা 1 নম্বৰতে আছে, সেনেহ'লে ইয়াত 1। তো ইলেক্ট্ৰনীয় বিন্যাস KLM আৰু N। কক্ষমতে প্ৰথম কক্ষপথত ইয়াৰ এটা ইলেক্ট্ৰন আছে। ঠিক সেইদৰে ক্লৰিনৰ তোমাৰ পাৰমাণৱিক সংখ্যা 17 ইয়াতে আহে। তেনে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস, ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস আমি চাম 2। ইয়াতো মেক্সিমাম তুমি 2টা ইলেক্ট্ৰন দিব পাৰিবা, তাৰ ওপৰত দিব নোৱাৰা 2টা। তাৰপিছত 17 হোৱাৰ কাৰণে আৰু তোমাৰ বাকী ৰ'ল 15টা। তেনে 15টা তুমি ইয়াত দিব নোৱাৰা, এইটো ফুল হৈ যাব। ইয়াত তুমি মেক্সিমাম দিব পাৰিবা 8টা। 8 2 10টা হ'ল। তাৰপিছত 10 গ'ল, 17 আছিল, তেনেহ'লে 7টা বাকী ৰ'ল। এই 7টা যে ইলেক্ট্ৰন আছে না, ই হ'ব বহিঃকক্ষত। আৰুতো নাই, 8 2 10, 10 7 17টা। ইয়াৰ 17 হয়, 17টা। তেনেহ'লে ইয়াৰ বহিঃকক্ষত, ইয়াত N কক্ষ নাই, তেনেহ'লে ইয়াৰ বহিঃকক্ষত তোমাৰ 7টা ইলেক্ট্ৰন আছে। এতিয়া ইয়াৰ যোজ্যতা কিমান? আমি ইয়াত দিছো জীৱৰ বহিঃকক্ষত 4, 5, 6, 7 আৰু 8টা ইলেক্ট্ৰন থাকে, সেইবোৰৰ যোজ্যতা তোমাৰ এনে ধৰণৰ হয়। তেন্তে 8 - 7, আমাৰ 7 আছিল, তেনেহ'লে 8 - 7 = 1। ক্লৰিনৰ যোজ্যতা 1 আৰু হাইড্ৰজেনৰ যোজ্যতা তোমাৰ 1 হ'ল। তেনেহ'লে আমাৰ এইবাৰ আমি ইয়াত বহাব পাৰিম। এই বস্তুখিনি তোমালোকৰ, এইখিনি বস্তু তোমালোকৰ চেপ্টাৰ 4ত ভালদৰে আছে, তাত তোমালোকৰ ভালদৰে ক্লিয়াৰ হ'ব। তো হাইড্ৰজেনৰ যোজ্যতা নিলিখিলো আৰু হাইড্ৰজেন আৰু ক্লৰিন। এতিয়া হাইড্ৰজেনৰ যোজ্যতা তোমাৰ 1 হ'ল, ক্লৰিনৰ যোজ্যতা তোমাৰ ইয়াতে 7 বুলি নিলিখিবা, 8ৰ পৰা আমি 7টো বিয়োগহে কৰিম। যিহেতু ইয়াত 4, 5, 6, 7 আৰু 8টা ইলেক্ট্ৰন থাকিলে আমি কি কৰিছিলো? বিয়োগ কৰিছিলো। তো ইয়াৰ যোজ্যতা 1। তো হাইড্ৰজেনে ইয়াৰ যোজ্যতাটো ল'ব আৰু ক্লৰিনে ইয়াৰ যোজ্যতাটো ল'ব। এতেকে ৰাসায়নিক সংকেত কি হ'ব? HCl। আচলতে 1 1 লিখিব লাগে, কিন্তু আমি নিলিখো কিয়? 1 1 হোৱাৰ কাৰণে আমি নিলিখো। এইটো